আজি আৰম্ভ কৰিছোঁ তোমালোকৰ বাবে ক্লাছ 8 অনুশীলনী 2 বি। 2 বিত ক্লাছ 8 অনুশীলনী 2 বিত 1 নম্বৰত আছে যোগ কৰা। এই নম্বৰত দি আছে -7/12 আৰু 11/12 আৰু ঠাইত আমি কি যোগ বহাম, এই দুটা আমাক দিয়া আছে। গতিকে সমান -12 7/12 আৰু ঠাইত দিম যোগ, তাৰপিছত কি আছে 11/12। এতিয়া যোগ কেনেকৈ কৰিম? এই তলত যে আছে দুটা, এই দুটাৰ কি ল'ম আমি? লসাগু ল'ম, এলচিএম, যিটো কোৱা হয় লঘিষ্ঠ সাধাৰণ উৎপাদক, লসাগু বুলি কোৱা হয়। লসাগু কিমান হ'ব? 12। এতিয়া কি এই 12 কেইবাৰ যাব সেইটো ক'ব লাগিব। 12 যাব 12ত একবাৰ, সেই এইটোৰ লগত মাল্টিপল কৰিব লাগিব। কিমান হ'ব তেনেহ'লে? 12 যাব 12ত একবাৰ, 1 7 গুণ 7। গতিকে 7ৰ আগত কি চিহ্ন আছে? মাইনাছ। তাৰপিছত কি আছে চিহ্ন? প্লাছ। তাৰপিছত এই 12 যাব 12ত একবাৰ, 1 11 গুণ 11। তাৰপাছত এতিয়া যোগ বিয়োগখিনি সৰল কৰিব লাগিব। তলত আছে 12, 11ৰ পৰা 7 গ'লে থাকে 4। এতিয়া যদি এইটো লঘিষ্ঠ আকাৰত লওঁ তেনেহ'লে কি হ'ব? 4 যাব 4ত একবাৰ, 12 যাব 3বাৰ, গতিকে -1/3 ইয়াৰ এনচাৰ হ'ব। -1/3। তাৰ পাছত বি নম্বৰত দিয়া আছে 5/9 আৰু -17/9। এইটো সেই একেই আৰু ঠাইত প্লাছ বহাব লাগিব। 5/9 প্লাছ -17/9। যিহেতু দুটা প্লাছ মাইনাছ একেলগে আছে, গতিকে ইয়াত আমি এটা ব্ৰেকেট দিম। ইয়াৰ লসাগু কি হ'ব? 9। 9 যাব 9ত একবাৰ, সেই একৰ লগত এই ওপৰতো পূৰণ কৰিব লাগিব। 9 যাব 9ত একবাৰ, 1 5 গুণ 5। তাৰপিছত ইয়াত কি চিহ্ন আছে? প্লাছ আৰু ইয়াছ, প্লাছে মাইনাছে সদায় কি হয়? মাইনাছ হ'লে এইখিনি। তাৰপিছত এই 9 যাব 9ত একবাৰ, 1 17 গুণ 17। তাৰপিছত এইখিনি এতিয়া এইটো কেলকুলেশ্যন, তলত কি থাকিব? 9। 17ৰ পৰা 5 গ'লে 12। ডাঙৰ সংখ্যাটোৰ আগত কি চিহ্ন আছে? মাইনাছ, গতিকে মাইনাছ। এতিয়া যদি এইটো কাটাকাটি কৰোঁ, 3 যাব 4বাৰ, 3 যাব 3বাৰ, গতিকে কি হ'ল? -4/3। তাৰপাছত চি নম্বৰত দিয়া আছে -126/137 আৰু 101/137। সেই একেই, যিহেতু ইয়াত আৰু আছে, আৰু ঠাইত আমি কি বহাম? যোগ বহাম। 137 - 126 আৰু ঠাইত যোগ 101/137। এইটো লসাগু কি হ'ব? 137। যিহেতু দুটা একেই আছে, সেইকাৰণে সেইটোৱেই হ'ব লসাগু। 137 যাব ইয়াত একবাৰ, 126 গুণ 126 হয়, সন্মুখত মাইনাছ আছে, মাইনাছ। তাৰপিছত কি চিহ্ন আছে? প্লাছ। 137 যাব 137 একবাৰ, 1 গুণ 1 101। তলত কি হ'ব? 137। 126ৰ পৰা 101 গ'লে থাকে 25। ডাঙৰ সংখ্যা কোনটো ইয়াৰ? 126। 126 আগত কি চিহ্ন আছে? মাইনাছ, গতিকে কি হ'ব? মাইনাছ। ডাঙৰ সংখ্যাৰ আগত যিটো চিহ্ন থাকিব সেইটো ইয়াত বহিব। এইটো আৰু কাটাকাটি নাযায়, এইখিনি ইয়াৰ এনচাৰ। 2 নম্বৰত আছে
মাইনাছ 57/69 আৰু 37/69 আৰু ঠাইত দিম যোগ ওপৰত আছে 37 তলত আছে 69 গতিকে এইটো লসাগু হ'ব 69 যাব 69 যাব একবাৰ 57 গুণ 57 গতিকে কি আছে সন্মুখত মাইনাছ তাৰপিছত প্লাছ 69 যাব 69 একবাৰ গতিকে 137 ইনটু 37 ইকুৱেল 37 তলত হ'ব 69 মাইনাছ 57ৰ পৰা 37 বাদ দিব লাগিব কিমান থাকে 37ৰ বাদ দিলে কিমান থাকিব 20 ডাঙৰ সন্মুখৰ আগত কি আছে প্লাছ নে মাইনাছ ডাঙৰ কোনটো 37 নহয় ডাঙৰ হৈছে 57ৰ আগত কি আছে মাইনাছ গতিকে কি হ'ব মাইনাছ গতিকে এইটো আৰু কাটাকাটি নাযায় এইখিনি ইয়াৰ হে কেঞ্চাৰ